অসমীয়া বাপুতি সাহোন ৰঙালী বিহু অসমীয়া পদূলিত উজনিৰ পৰা নামনিলৈকে ঢোল পেঁপা গগনা মাতে ৰজন জনাই আছে আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ জাজিৰ বহমথুৰি চেমনীয়া হুঁচৰি দলে এনেধৰণে তেওঁলোকে বিহুৰ আখৰা কৰিছে চোতাল বিহু মঞ্চ বিহু প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁলোকে বিহুৰ আখৰা কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এতিয়া চৌদিশে ঢোল পেঁপা গগনা মাতে ৰজন জনাই আছে প্ৰতিটো স্থানতে বিহু আখৰা কৰিছে ডেকাৰ পৰা গাভৰুলৈকে সকলোৱে বিহু আখৰা কৰা দেখিবলৈ পোৱা গৈছে কোনে কোনে কেমেৰা পাৰ্চন আব্দুল ৰহিমে বিহু আখৰা দেখাব প্ৰতিদিন টাইমৰ দৰ্শকসকলক আজিনো বিহু তলি সৰু ভনী নাচনী ঢোলৰ চেৱত নাচিছে নাচত কঁকাল ভাঙিছে হালিছে জালিছে ততেনো নাইকিয়া গান জাজি বহমথুৰি চেমনীয়া হুঁচৰি দলে চোতাল বিহু আৰু মঞ্চ বিহুৰ কাৰণে তেওঁলোকে আখৰা কৰিছে মুঠৰ ওপৰত এতিয়া উজনিৰ পৰা নামনিলৈকে ৰঙালী বিহুক লৈ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বাইদেউ আপুনি শিকাই আছে এই হুঁচৰি যোৱা কি ক'ব কেনেকুৱা ভালে লাগিছে আমাৰ প্ৰস্তুতি আচলতে আমাৰ এই বিহুজোৰা আজি 3 বছৰ আগৰ পৰা প্ৰস্তুতি কৰা হৈছিলে সেই তেতিয়াৰ পৰা আহি আজি আমি এই অৱস্থাত উপনীত হৈছো আচলতে বিহুজোৰা মই শিকোৱা নহয় আমি আমাৰ প্ৰশিক্ষণ কৰিছে আমাৰ সন্মানীয় ছাৰ সুৰজ ছাৰে এই বিহুজোৰা আজি আমি যিটো প্ৰচেষ্টা লৈছো আমাৰ প্ৰচেষ্টাটো হৈছে চোতাল বিহু যাতে হেৰাই গৈছে যিটো পৰম্পৰা আছিলে চোতাল বিহুৰ সেই পৰম্পৰাটো জীয়াই ৰাখিবৰ কাৰণে আমি এই বিহুজোৰা চলাই ৰাখিছো আজি এমাহটো আজি প্ৰচেষ্টা এই প্ৰচেষ্টা আজি শেষৰ দিন আমি আচলতে আজি সামৰণি মাৰিছিলো সেই সামৰণি দিনটোত আমি ভাবিলো সকলোৱে মিলিজুলি আমাৰ এই বিহুজোৰা ভালদৰে প্ৰস্তুতি চলাওঁ আৰু পাৰিলে আমি মঞ্চত উঠাম বুলি ভাবিছো কেইবাখনো মঞ্চত উঠাম বুলি প্ৰস্তুতি চলাইছো আৰু ডাঙৰ প্ৰস্তুতি যাতে তেওঁলোকে ভৱিষ্যতে আৰু মানে ভাল প্ৰচেষ্টা হাতত ল'ব পাৰে সেই উৎসাহতে আমি আজি এই বিহুজোৰা জীয়াই ৰাখিছো তেওঁলোকে কৈছে যিহেতু চোতাল বিহু গাঁৱলীয়া সমাজত যি চোতাল বিহু এক পৰম্পৰা আছে আৰু সেই চোতাল বিহু তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু এনেধৰণে আমি আপোনালোকক বুঢ়ীসাগৰৰ পৰা পৰিৱেশ দেখুৱালো আমাৰ সাংবাদিক ৰূপম বৰবৰাৰ জৰিয়তে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে বহাগক আদৰিবলৈ ৰাজ্যৰ চৌদিশে ৰাইজৰ ব্যস্ততাৰ সীমা নাইকিয়া হৈছে মাজত মাত্ৰ
তিনিটা দিন তাৰ পিছতেই ৰঙালীৰ আনন্দত মতলীয়া হৈ পৰিব সমগ্ৰ ৰাজ্য।